আজি মই কলডিলেৰ সৈতে হাঁহৰ মাংস বনাব ওলাইছোঁ। তাৰ বাবে মই এটা কলডিল লৈছোঁ আৰু হাঁহৰ মাংস অলপ লৈছোঁ। মাংসখিনি মই আগতেই ভাজি থৈছিলোঁ। এতিয়া বাকীখিনি চাবৰ কাৰণে বোলো কিটচেনৰ মাজলৈ সোমাই যাওঁ। এতিয়া কলফুলটো মই সুন্দৰকৈ কাটি কুটি ঠিক কৰি ল'লোঁ। কলফুলটোৰ লগতে পিঁয়াজখিনিও মই কাটি ল'লোঁ। এতিয়া চাওক, গেছটো জ্বলাই দিলোঁ, দি পেলাই কেৰাহী এটা পাতি দিলোঁ সুন্দৰকৈ। ইয়াত অলপমান মিঠাতেল দি দিলোঁ, দি পেলাই তেলখিনি গৰম হওঁতে পিঁয়াজখিনি দি দিলোঁ। এতিয়া সুন্দৰকৈ এইখিনি মই লৰাই পেলাই ইয়াতে চাওক, অলপ নিমখ দিলোঁ, অলপ হালধি দিলোঁ, মাংসখিনি তাতে পেলাই দিলোঁ, দি পেলাই এতিয়া সুন্দৰকৈ এইখিনি আকৌ ভাজিছোঁ। চাওক, হাঁহৰ মাংস বহুত সোৱাদ হয় নহয় জানো। তাতে কলফুলখিনি মাংসখিনিৰ ওপৰতে পেলাই দিলোঁ, দি পেলাই অকণমান লৰালোঁ। কলফুলেৰ সৈতে হাঁহৰ মাংস খাবলৈ বৰ সুন্দৰ। আপোনালোকে খাইছে নাই নাজানো, খাই চাবচোন, বৰ ভাল লাগে খাই। এতিয়া এয়া অখণ্ডকৈ লৰালোঁ। চাওক, লৰাওঁতে এয়া হৈছে আৰু তলত হৈ অকণমান লাগি ধৰা নিচিনা হৈছে নহয়। চাওকচোন, কালাৰটো সলনি হৈ গৈছে, তলত অকণমান ধৰা নিচিনা হৈছে। এতিয়া কি কৰিম, মই গৰম পানী বনাই দিছিলোঁ, তাৰে অলপমান গৰম পানী মই দি দিম অলপ সিজিবৰ কাৰণে। দি ঢাকনাখন মাৰি দিলোঁ, দি খন্তকৈ সিজাইছোঁ, প্ৰায় 5 মিনিটমান সময় সিজাই আছোঁ। আকৌ ইয়াতে আদা নহৰু আৰু পকা জলকীয়া এটা পেষ্ট বনাই লৈছিলোঁ, সেইটো ইয়াতে মই দি দিলোঁ। এতিয়া লৰাম। আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো A to Z টেষ্টি কিটচেন ছাবস্ক্ৰাইব কৰি ল'ব, লাইকছ কমেণ্টছ কৰিব। আকৌ ইয়াতে অকণমান চিলি পাউডাৰ দিলোঁ, দি পেলাই অকণমান আঞ্জাৰ জোখাৰে পানী দি দিছোঁ। বৰ সৰহকৈ দিয়া নাই, তথাপি হাঁহৰ মাংস সিজিবৰ কাৰণে লাগিবতো, অলপমান দিছোঁ আৰু পানী দি ঢাকনা মাৰি দিলোঁ পুনৰ। এয়া সিজি গৈ আছে। ইয়াতে মই আকৌ কি কৰিলোঁ, অকণমান কেঁচা তেল দি দিলোঁ। হাঁহৰ মাংসত কেঁচা তেল অকণমান যদি মাজতে দি দিয়ে সোৱাদটো বৰ ধুনীয়া হয় খাবলৈ। এতিয়া এখন ঢাকনাখন আকৌ উদঙাই আকৌ অকণমান গৰম মছলা দিলোঁ, অকণমান মিট মছলা ঢালি দিলোঁ পুনৰ, দি পেলাই এতিয়া এইখিনি সুন্দৰকৈ কি ধুনীয়া হৈছে চাওক, কালাৰটো ইতিমধ্যে হৈছেহি আৰু অতি সুন্দৰ। গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকে বনাই খাব, আকৌ মিছ নকৰিব। চাওক, এটা অতি সুন্দৰ ৰেচিপি হয়। গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকেও সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপিলৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আজিলৈ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ।